মই লিখাই আছে মই মৃত্যু শেষ মুহূৰ্তলৈকে মৰিগাঁও সমষ্টিৰ মই বিধায়ক হ'মেই। মোৰ ৰাশিফলতে আছে, সেইকাৰণে সৌৰভতো কোনো নোৱাৰে। সেইকাৰণে মই 5 বাৰ জিকিলোৱেই আৰু মই যিমান দিন জীয়াই থাকিম মই বিধায়ক হৈ থাকিম। সেইকাৰণে এই কথাবোৰ মই ইমান গুৰুত্ব নিদিওঁ। চাওক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলোৱে ধন্যবাদ জনাইছে, শলাগ লৈছে। শিৱসাগৰ যেতিয়া প্ৰথম ঘটনাটো ঘটিছিল আৰু লগে লগে মাননীয় মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক শিৱসাগৰলৈ পঠিয়াইছিল আৰু দুই পক্ষ অৰ্থাৎ 30টা জাতীয় সংগঠনে বা ছাত্ৰ সংগঠনে তেনেকৈ এক প্ৰকাৰে প্ৰতিবাদ কৰিছিল বা বিচাৰিছিল চৰকাৰৰ সহযোগিতা বা সঁহাৰি আৰু লগে লগে মাননীয় মন্ত্ৰীৰ যোগেদি মাৰোৱাৰী সমাজৰ লোকক লগত আলোচনাত মিলিত হ'ল আৰু মিলিত হৈ পেলাই গোটেই বিষয়টো ইতিমধ্যে মানে থাম কাটিলে বা ইতিমধ্যে ঘটনাটো মীমাংসা হ'ল। তাৰপিছত আৰু তেনেকৈ আৰু বিষয় নাই আৰু শেহতীয়াকৈ বিভিন্ন ধৰণৰ কোনোবা ব্যক্তিৰ লোকে মৰেল পুলিচিং অৰ্থাৎ পুলিচক নজনাই নিজে আইন হাতত তুলি লোৱা যিটো বিষয় দুই এটা জেগাত ইতিমধ্যে ঘৰলৈ আহিছে বিষয়সমূহ। মাননীয় মুখ্যমন্ত্ৰীৰ মতে আহ্বান, আমাৰো আহ্বান যে মৰেল পুলিচিঙত কোনো নাযাব, আইন হাতত কোনো নল'ব। বিশ্বাস ৰাখক মুখ্যমন্ত্ৰীৰ প্ৰতি, বিশ্বাস ৰাখক অসম পুলিচৰ প্ৰতি। আপোনালোকে যেতিয়াই ক'ব লগে লগে তৎপৰতে অসম পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব। আগত অসম পুলিচৰ সংখ্যাও যথেষ্ট কম আছিল। শেহতীয়াকৈ অসম পুলিচৰ APC চাকৰিৰ যোগেদি বিভিন্ন DSP স্তৰৰ পুলিচ বিষয়াই নিযুক্তি প্ৰদান কৰিছে। শেহতীয়াকৈ বিভিন্ন ছাব ইন্সপেক্টৰ পৰ্যায়ৰ বিষয়াসকল নিযুক্তি হৈছে, কনষ্টেবল পৰ্যায়ৰ নিযুক্তি হৈছে। সেইকাৰণে আমি খুবেই কঠোৰভাৱে আইনী ব্যৱস্থাসমূহ আমি ৰূপায়ণ কৰাৰ আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ৰাইজে বা কোনো ৰাইজ শংকিত হ'ব লগা বা চিন্তিত হ'ব লগা কোনো বিষয় নাই। 1.5 লাখ ভোটটোতো মৰিগাঁও সমষ্টিত ভোটদান নহয়েই দেখোন। আৰু থাকিল কথা হৰা, মই লিখাই আছে মই মৃত্যু শেষ মুহূৰ্তলৈকে মৰিগাঁও সমষ্টিৰ মই বিধায়ক হ'মেই। মোৰ ৰাশিফলতে আছে, সেইকাৰণে সৌৰভতো কোনো নোৱাৰে। সেইকাৰণে মই 5 বাৰ জিকিলোৱেই আৰু মই যিমান দিন জীয়াই থাকিম মই বিধায়ক হৈ থাকিম। সেইকাৰণে এই কথাবোৰ মই ইমান গুৰুত্ব নিদিওঁ। চাওক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলোৱে ধন্যবাদ জনাইছে, শলাগ লৈছে। শিৱসাগৰ যেতিয়া প্ৰথম ঘটনাটো ঘটিছিল আৰু লগে লগে মাননীয় মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক শিৱসাগৰলৈ পঠিয়াইছিল আৰু দুই পক্ষ অৰ্থাৎ 30টা জাতীয় সংগঠনে বা ছাত্ৰ সংগঠনে তেনেকৈ এক প্ৰকাৰে প্ৰতিবাদ কৰিছিল বা বিচাৰিছিল চৰকাৰৰ সহযোগিতা বা সঁহাৰি আৰু লগে লগে মাননীয় মন্ত্ৰীৰ যোগেদি মাৰোৱাৰী সমাজৰ লোকক লগত আলোচনাত মিলিত হ'ল আৰু মিলিত হৈ পেলাই গোটেই বিষয়টো ইতিমধ্যে মানে থাম কাটিলে বা ইতিমধ্যে ঘটনাটো মীমাংসা হ'ল। তাৰপিছত আৰু তেনেকৈ আৰু বিষয় নাই আৰু শেহতীয়াকৈ বিভিন্ন ধৰণৰ কোনোবা ব্যক্তিৰ লোকে মৰেল পুলিচিং অৰ্থাৎ পুলিচক নজনাই নিজে আইন হাতত তুলি লোৱা যিটো বিষয় দুই এটা জেগাত ইতিমধ্যে ঘৰলৈ আহিছে বিষয়সমূহ। মাননীয় মুখ্যমন্ত্ৰীৰ মতে আহ্বান, আমাৰো আহ্বান যে মৰেল পুলিচিঙত কোনো নাযাব, আইন হাতত কোনো নল'ব। বিশ্বাস ৰাখক মুখ্যমন্ত্ৰীৰ প্ৰতি, বিশ্বাস ৰাখক অসম পুলিচৰ প্ৰতি। আপোনালোকে যেতিয়াই ক'ব লগে লগে তৎপৰতে অসম পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব। আগত অসম পুলিচৰ সংখ্যাও যথেষ্ট কম আছিল। শেহতীয়াকৈ অসম পুলিচৰ APC চাকৰিৰ যোগেদি বিভিন্ন DSP স্তৰৰ পুলিচ বিষয়াই নিযুক্তি প্ৰদান কৰিছে। শেহতীয়াকৈ বিভিন্ন ছাব ইন্সপেক্টৰ পৰ্যায়ৰ বিষয়াসকল নিযুক্তি হৈছে, কনষ্টেবল পৰ্যায়ৰ নিযুক্তি হৈছে। সেইকাৰণে আমি খুবেই কঠোৰভাৱে আইনী ব্যৱস্থাসমূহ আমি ৰূপায়ণ কৰাৰ আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ৰাইজে বা কোনো ৰাইজ শংকিত হ'ব লগা বা চিন্তিত হ'ব লগা কোনো বিষয় নাই। 1.5 লাখ ভোটটোতো মৰিগাঁও সমষ্টিত ভোটদান নহয়েই দেখোন। আৰু থাকিল কথা হৰা, মই লিখাই আছে মই মৃত্যু শেষ মুহূৰ্তলৈকে মৰিগাঁও সমষ্টিৰ মই বিধায়ক হ'মেই। মোৰ ৰাশিফলতে আছে, সেইকাৰণে সৌৰভতো কোনো নোৱাৰে। সেইকাৰণে মই 5 বাৰ জিকিলোৱেই আৰু মই যিমান দিন জীয়াই থাকিম মই বিধায়ক হৈ থাকিম। সেইকাৰণে এই কথাবোৰ মই ইমান গুৰুত্ব নিদিওঁ।